দুৰ্ঘোৰ শবদে দশো দিশ জুৰি বৰিষৈ খোলা খাপৰ মুহূৰ্তে কমানে ধুলায় আন্ধাৰ নুগুচিল গোকুল আপোন পৰক একোৱে নজানি সমস্তে বিবল প্ৰায় জৈত নমাই থৈলা পুত্ৰ কনপান্ত যশোদা হাত বোলাই কতক্ষণে ঠাই লাগিল বতাহ গুচিলা ধুলাই আন্ধাৰি চকু ফুৰাই চাই কৃষ্ণ কনে দেখি বিশ্ৰুতি যশোদা কৃষ্ণ এইটো অসুৰৰ আকৌ নাম দুটা, এটা হ'ল তৃণাৱৰ্ত, এটা হ'ল চক্ৰবাত। চক্ৰবাতে কেনেকৈ নিলে চাব। এদিন যশোদাই কৃষ্ণক কোলাত লৈ থাকোঁতে একদম পৰ্বতৰ দৰে গধুৰ গধুৰ লাগিলে। গধুৰ পাই মানে নমাই থৈ দিলে। তাৰপিছত ঘূৰ্ণি বতাহ, চক্ৰবাত মানে কি? চক্ৰ চকৰি, বাট মানে বতাহ, একদম ধুঁৱলি কুঁৱলি হৈ ওপৰলৈ উঠাই লৈ গুচি গ'ল। এতিয়া এইটো আমি বাস্তৱত চাবলৈ গ'লে কেতিয়াবা আমাৰ ভকতৰো হয় তেনেকুৱা, গুৰুগৃহত সোমাবলৈ মন নাযায় কেতিয়াবা। কেতিয়াবা আকৌ কাম কৰি থাকোঁতে ভাগৱতৰ ওপৰত ভুনভুনাই থাকে, কেতিয়াবা আকৌ একো গাবলৈকে মন নাযায়, হয়নে বাৰু? তেতিয়া জানিব আপোনালোকৰ চক্ৰবাত অসুৰে হৰণ কৰিব, মনটোক সাৰহীন সাংসাৰিক ভাৱনাই লৈ গুচি যাবগৈ আপোনাক। চক্ৰবাত ঘূৰ্ণি বতাহে পাবই। ধনৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, কি হ'ব কি নহ'ব, আপোনাক সেইদিনা ক'ৰবাত নিমন্ত্ৰণ থাকিলেও যাবলৈ মন নোযোৱা হ'ব। চক্ৰবাত। তৃণাৱৰ্ত, তৃণ যোগ আৱৰ্ত। আৱৰ্ত মানে আৱৰি ৰখা, তৃণ মানে সামান্য তৃণ, নগণ্য সাৰহীন সাংসাৰিক ভাৱনাই যেতিয়া আপোনাৰ মনটো আবৃত কৰি ৰাখিব, সেইদিনা আপোনাৰ কৃষ্ণ গধুৰ গধুৰ লাগিব। সদায় প্ৰসংগ কৰে, সেইদিনা আপুনি নাম প্ৰসংগ নকৰে, সেইদিনা সেৱাটো কৰি থৈ গুচি আহিব। তাৰপিছত কি হ'বগে? আপোনাৰ কৃষ্ণই বধ কৰিব, শিলত পেলাই মাৰিব। দৃঢ়তাৰে দৃঢ়ভাৱে যেতিয়া সেই চিন্তাবিলাক এৰি আমি নহয় নাম প্ৰসংগ কৰিমেই, ভাগৱতলৈ যামেই, এই বুলি যেতিয়া পদ এটা গাই দিব, তেতিয়া তৃণাৱৰ্ত বধ। গতিকে আপুনি ক'ত আছে সেইটো নিৰ্ভৰ নকৰে, ক'ত থাকিব আপোনাৰ মনটো ক'ত আছে সেইটোহে নিৰ্ভৰ কৰিব। এই কথাটো কৃষ্ণদেৱে উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, বিষয়ক ধ্যান কৰি থাকে যিটো জন, বিষয়ৰ আকাৰহু তাৰ মন। যিসকল মানুহে প্ৰত্যেক মুহূৰ্ততে খোৱা বোৱা পিন্ধা উৰা আদি বিষয় চিন্তাই কৰি থাকে, তেওঁলোকৰ মনৰ আকাৰটো বিষয়মুখী হৈ হৈ গৈ থাকে। গীতাত কৈছে বিষয়ক ধ্যান
সৰুতে পুৰুষে জন্মে আসক্তি তাত আসক্তিৰ পৰা উপজে কামনা কাম ক্ৰোধ হোৱে জাত যিকোনো এটা বিষয় আপুনি যেতিয়া চিন্তা কৰি থাকিব সেই বিষয়টোৰ কথা চিন্তা কৰোঁতে 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 সেই বিষয়বস্তুটোৰ প্ৰতি আপোনাৰ এটা আসক্তি আহি যাব আসক্তিৰ পৰা কামনা আহিব কামনা পূৰণত যেতিয়া বাধা পাব তেতিয়া কাম ক্ৰোধৰ সৃষ্টি হ'ব ক্ৰোধৰ পৰাই মোহ উপজয় মোহত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰংশ ভৈলে হুৱে বুদ্ধি নাশে ধৰে যম ক্ৰোধৰ পৰা মোহ আহিব মোহৰ পৰা কি হ'ব স্মৃতি ভ্ৰংশ হ'ব স্মৃতি ভ্ৰংশ হ'লে বুদ্ধি হিতাহিত জ্ঞানখিনি হেৰাই যাব দিব হুতুৰকৈ মাৰ মাৰি বুদ্ধি হেৰাই গ'ল মৰি থাকিলে সেই গম নাপাইছিলে বুদ্ধি নাখে ধৰে জম পুলিচে হাতকেৰা পিন্ধাই লৈ গৈছিল থাক 20 বছৰ জেলত সোমাই থাকিলে জম নকৰ সেইকাৰণে চিন্তনটো সদায় শুদ্ধ হ'ব লাগে ঈশ্বৰে মানুহক দিয়া শ্ৰেষ্ঠ বস্তুটো হ'ল বুদ্ধি সেইকাৰণে বিচাৰ বুদ্ধিটো আমি সদায় সতত লগাব লাগে আৰু বিচাৰ বুদ্ধি সৎ হ'বৰ কাৰণে যিকোনো ক্ষেত্ৰত আমি ৰাইজৰ বা ভকতৰ আজ্ঞাটো ল'ব লাগে এইটো কৃষ্ণদেৱে নিজে দেখুৱাই থৈ গৈছে এদিন উদ্ধৱক মাতি আহিল হেৰা উদ্ধৱ তুমি য'তে আছা তুৰন্তে আহা বোলে প্ৰভু মই ডাঙৰ বিপদত পৰিছোঁ নহয় প্ৰভু তোমাৰ আকৌ কি লীলা খেলিছে তোমাৰ বিপদ বোলে নহয় মোৰ ভক্ত ৰজাবিলাকক জৰাসন্ধই বন্দী কৰি থৈ দিছে আগন্তুক কৃষ্ণ চতুৰ্দশীত সকলোকে বলি দিব মই দিনে ৰাতিয়ে টোপনি খতি চিন্তা কৰি কেনেকৈ উদ্ধাৰ কৰোঁ তেতিয়া উদ্ধৱে ক'লে প্ৰভু আঁচনিখন তুমি বনাই থৈয়ে দিছা কিন্তু লোকশিক্ষাৰ কাৰণে মোক সুধিছা যেতিয়া কওঁ শুনা এই বুলি কৈ দিলে অৰ্জুনকে ভীমকে লৈ যায় এনেকৈ তেনেকৈ গতিকে আমিও যিকোনো কৰ্ম কৰিবলৈ যাওঁতে সদায় ভকতৰ আজ্ঞা ল'ব লাগে গুৰু গিভাগ বনাব লৈছে আপুনি আঁচনিখন পাতিয়ে দিছে এনেকৈ বনাব তথাপিও ভকত চাৰিজনক আনি শুধক আজ্ঞাটো লওক আমাৰ ভকতে আজ্ঞা লৈও বাৰু নহয়নে বাৰু সকলোতে আজ্ঞা লয় গণ্ডগোল নাই ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ গাহৰি ফাৰ্ম খুলিবলৈ আজ্ঞা নলয় সেইকাৰণে গোটেই অসম জুৰি তোলপাল লাগি যায় তাৰো ব্যৱস্থা আছে না আজ্ঞাটো লওক প্ৰাথমিকে দিব নহয় ব্যৱস্থাটো সাংবিধানিক ব্যৱস্থা আছে হৈ না গহপুৰৰ কোনোবা চকলঙলৈ যাবলৈ আজ্ঞাটো নল'লে আজ্ঞাটো লোৱা হ'লে গণ্ডগোল নালাগে গোটেইখন টাইপাৰ লগত লাগি গ'ল হুলস্থুল সেইকাৰণে আজ্ঞাপৰ ভক্তি আৰু এইবিলাক উপলব্ধি কৰিবলৈ হ'লে এইবিলাক উপলব্ধি কৰিবলৈ বা কৃষ্ণক দৃঢ়ভাৱে ভক্তি কৰিবলৈ কৃষ্ণৰ কৃপা লাগিব কিন্তু কৃষ্ণৰ কৃপা নহ'লে নহ'ব আৰু কৃষ্ণৰ কৃপা পাবৰ কাৰণে আমি ভক্তি কৰিব লাগে বোলে কাক ভকতক ভকতি দানে কৰে গুৰু দায়া তনয় অধিক ভকতক ভক্তি কৰিলেহে পাব আগতে এই আমি দেখিছিলোঁ আমাৰ মানে ককাহঁত পলিটিকেল চাফাৰ আছিলে পেঞ্চন আনিবলৈ যায় আমি সৰু সৰু লগত লৈ যায় তেতিয়া কি কয় প্ৰথমতে বেংকত ডাইৰেক্ট পইচাটো নিদিয়ে কিবা এনে ঘূৰি নে টোকেন নে কি এটা দিয়ে নে টোকনটো লৈ বহি থাকিব লাগিব নাম ধৰি মাতিব সেই টোকেনটো জমা দিব ধনটো দিব এতিয়া আমাৰ মানুহৰ সেইটোৱে প্ৰত্যেকবাৰে আমি নকওঁ জানো প্ৰভু কৃপা কৰিবা কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে ইণ্টাৰভিউ দিবলৈ গৈছে সকলো ক্ষেত্ৰত আমি এইটোৱে কওঁ প্ৰভু কৃপা কৰিবা কৃষ্ণই ক'লে কৃপা কৰিব লাগে বোলে হয় টোকেনটো ল'লা নাই বোলে নাই লোৱা টোকেনটো লৈ আহে কৃষ্ণৰ কৃপা পাবলৈ হ'লে আগতীয়াকৈ টোকেনটো ল'ব লাগিব আমি টোকেনটোত গুৰুত্ব নিদিওঁ মানুহে কৃষ্ণৰ কৃপা পাবলৈ হ'লে কি লাগিব আগতীয়া বস্তু ভকতসকলে যে কৰো আশীৰ্বাদ তেবেকে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ কৃষ্ণৰ কৃপা পাবলৈ হ'লে প্ৰথম লাগিব ভকতৰ আশীৰ্বাদ
যাৰ ওপৰত ভকতৰ আশীৰ্বাদ আছে তেওঁ কৃষ্ণক ক'ব নালাগে কৃপা কৰা, কৃষ্ণৰ কৃপাটো নিজে নিজে আহি যাব। গীতাত কৈছে, হে পাৰ্থ যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তানং চ মে ভক্তামম ভক্তাস্তুতে জনা। পোনপটীয়াকৈ মোৰ নাম সকলোৱে লয়, যিমানেই নলওক কিয়, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ কেতিয়াও হ'ব নোৱাৰে। অ মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম কহিলো হো প্ৰতি প্ৰতি। যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে সেইজন মোৰ মহাপ্ৰিয়তম। এতিয়া ভক্তি মানে কি? ভক্তি মানে হ'ল সেৱা। ঈশ্বৰৰ সেৱা দুই প্ৰকাৰে আছে, এটা হ'ল বহিৰ্জাগতিক কৃষ্ণৰ সেৱা, এটা হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। এতিয়া আমাৰ দুইটা সেৱা হোৱা নাই, কিছুমানৰ আধ্যাত্মিক সেৱাটো হয়, বহিৰ্জাগতিক কৃষ্ণৰ সেৱাটো নহয়। কিছুমানে আকৌ বহিৰ্জাগতিক কৃষ্ণৰ সেৱাটো হয়, আধ্যাত্মিক সেৱাটো নহয়। এই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাটো হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। পুৱা গধূলি গুৰু সেৱা কৰাটো, নাম প্ৰসংগ কৰাটো আধ্যাত্মিক কৃষ্ণৰ সেৱা। তাৰ লগে লগে আমি বহিৰ্জাগতিক কৃষ্ণৰ সেৱা কৰিব লাগিব। বহিৰ্জাগতিক কৃষ্ণৰ সেৱা 4 প্ৰকাৰ। প্ৰথম আহিলে কায়িক সেৱা, দেহটোৱে সহায় কৰা। দ্বিতীয়টো আহিলে মানসিক সেৱা, মানসিকভাৱে উৎসাহ দিয়া, অভয়দান দিয়া। শুকদেৱে পৰীক্ষিতক অভয়দান দিছে, ভয় নকৰিবা, 7 দিন জীয়াই থাকিবা। খটাংগই 2 দণ্ডত গতি পালে, অভয়দান। বৌদ্ধিক সেৱাটো হ'ল সৎ বুদ্ধি এটা দিয়ক। আপুনি বিপদত পৰি আহিলে পইচা কেইটামান বিচাৰে, আপোনাৰ হাতত পইচা নাই, কি কৰিব? আপুনি ক'ব, এই প্ৰবীণ হাজৰিকা ঘৰলৈকে যোৱাচোন, তেওঁৰ হাতত পইচা কেইটামান আছে, মোৰ কথা ক'বা, যোৱা, মই পিছত মিলাই দিম। বুদ্ধিটো পালে নাই তেওঁ? তাৰপিছত আহিলে আটাইতকৈ শ্ৰেষ্ঠ সেৱা, আৰ্থিক সেৱা। জানা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। বৰ্তমান যুগত আৰ্থিক সেৱাটো হ'ল শ্ৰেষ্ঠ সেৱা। অৰ্থই আপোনাৰ শত্ৰুকো, আপোনাক ধৰক সদায় কোনোবা এজনে মাৰিবৰ কাৰণে খাপ পিটি থাকে, আপুনি গম পালে, এদিন মাতি আনিবা, টকা 10,000 মান দি দিয়কচোন, সেইদিনাপা খাপ পিটি থাকিবলৈ মাৰিবলৈ টকাই মানুহৰ মন বশ্য কৰি দিব পাৰে। কিয়নো আমি তাৰমানে আমাৰ এটা কথা হৈছে কি, আমি ঈশ্বৰ বুলি ক'লে, ভগৱন্ত বুলি ক'লে আমাৰ মনটো ওপৰলৈ ক'বলৈ গুচি যায়। আমি বেলেগ এজন ঈশ্বৰক কল্পনা কৰি পেলাওঁ, সেইটো মনৰ পৰা মুচিব লাগিব। ব্ৰহ্মাক যেতিয়া পদ্মকল্পত নাৰায়ণে প্ৰথম ভাগৱত দিছিলে, ভাগৱত দি কৈছিলে, হে ব্ৰহ্মা, তুমি মোক ইয়াতেই দেখিবা, সদায় দেখিবা। অ মোক মাত্ৰ দেখিবে ক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে সবে মই বিচাৰ, মোৰ সৃষ্টিৰ মাজতে মোক দেখিবা। আমি আকৌ ঈশ্বৰক বেলেগত চাবলৈ যাওঁ, আকাশলৈ মনটো উৰি গুচি যায়। তেওঁ সৃষ্টিত দেখিব লাগিব এইবিলাক সমস্ত। ভাগৱতে কৈছে, যত দেখা ভূতৰ প্ৰাণী সমস্তকে বিষ্ণু মানি কৰিবা সবাকো উপকাৰ। যিমান দেখিছা সকলোকে বিষ্ণু বুদ্ধি কৰি উপকাৰ কৰিবলৈ গৈছে, তেতিয়া আনন্দ পাবা। কিন্তু আমি আকৌ অপকাৰ কৰিহে আনন্দটো লওঁ। সেই টমটম এখন উঠিলো, ক'ত যাব? বোলে আমুকত যাম, ভাড়া কিমান লাগিব? বোলে 30 টকা লাগিব। 30 টকা নিদিওঁ দেই, 20 টকাহে দিম। টমটম চলোৱা দুখীয়া ল'ৰাটোকো 10 টকা ঠগিবলৈ পালেহে ভাল পাওঁ। কেতিয়াবা 10 টকা এটা বেছিকৈ দি পাইছোঁ নহয় ল'ৰা ছোৱালীকেইটালৈ মটন লৈ যাব বুলি, তেতিয়াহ'লে ঈশ্বৰৰ নাম লৈ কি লাভটো হ'ল? দিনৰ দিনটো কাম কৰিবলৈ মানুহ এটা মাতিলোঁ, তাৰ লগে লগে লাগি আছোঁ আৰু কাম কম হ'ব বুলি। কামটো আদায় কৰিলোঁ, সন্ধ্যালৈকে খুলিলোঁ, হাজিৰা কিমান ল'লে? 500 টকা। 500 নিদিওঁ দে, 450 দিম। এই কাম, লোকৰ ঘৰত কাম কৰি পৰিয়াল চলাই থকা মানুহটোকো 50 টকা ঠগিবলৈ পালেহে ভাল পাওঁ।
অলপ ঈশ্বৰ সেৱা কৰিছোঁ নে আমি হয়নে? কেতিয়াবা 100 টকা এটা বেছি দি পাইছোঁ নে হাজিৰাটো দি? তে 100 টকা লৈ যা, মচুৰ দালি 1 কেজি লৈ যাবি, খাবিগৈ, সি তেতিয়াহে আশীৰ্বাদ দিব। মনটোৱে ভাল পোৱা মানে জীৱটোৱে ভাল পালে, জীৱটোৱে ভাল পোৱা মানে আত্মাই ভাল পালে, আত্মাই ভাল পোৱা মানে আত্মাই ঈশ্বৰ নহয় জানো? আনকি মাক বাপেকেও ল'ৰা ছোৱালীক মানুহক ঠগিবলৈকে শিক্ষাটো দিয়ে। বাপেকে পাণখিনি পাৰিলে বাৰান্দাত দমাই থৈ দিলে, পিতেকক ক'লে মোৰ আমুকত নাম আছে, নামৰ পৰা ঘূৰি আহোঁতে সন্ধ্যা লাগিব, তই পাণখিনি জুকিয়াই থবি। বোলে দেউতা মই কেনেকৈ জুকিয়াম নাজানো, এই ডাঙৰবিলাক কাষত দিবি, সৰুবিলাক মাজত ভৰাই দিবি, তাৰমানে মানুহক ঠগ। সেইকাৰণে গুৰুজনাই সাকাৰ ঈশ্বৰক ভজিবলৈ গৈছে আমাক। আমাৰ ঈশ্বৰ সাকাৰ দে, ভক্তি মাৰ্গৰ ঈশ্বৰ হ'ল সাকাৰ, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ঈশ্বৰ হ'ল নিৰাকাৰ। নিৰাকাৰ ব্ৰহ্মক তেওঁলোকে ভজনা কৰাৰ কাৰণে তেওঁলোকে সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰিলে। গুৰুজনাই বহীত 2টা ৰূপ দেখুৱাই থৈ গৈছে, এটা হ'ল আধ্যাত্মিক সাকাৰ ৰূপ, এটা হ'ল বহিৰ্জাগতিক সাকাৰ ৰূপ। আধ্যাত্মিক সাকাৰ ৰূপ যিটো কীৰ্তনৰ ৰূপ ধ্যানত যিসকলে ভজন লৈছে ভজনত পাইছে। বহিৰ্জাগতিক সাকাৰ ৰূপ কোনটো? অ যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। এই সমস্তবিলাক প্ৰভু তোমাৰেই কায়া। কায়া মানে দেহ নহয় জানো? কাৰ দেহ? ঈশ্বৰৰ দেহ। আমি এই তত্ত্বটো নাজানি কি কৰোঁ? জিভা তৃপ্তিৰ কাৰণে অসব কহু মাৰি পুৰত উহি উদৰ নাহি কৰত ভূত দায়া। সমস্তকে মাৰি মাৰি উদৰস্থ কৰিছোঁ জিভাৰ তৃপ্তিৰ কাৰণে। ভূতৰ দয়া নাই। মুখে ঈশ্বৰৰ নাম লওঁ, হাতে কামে আকৌ ঈশ্বৰৰ দেহবিলাককে অন্যায় কৰোঁ। হ'বনে বাৰু? 3য় স্কন্ধ ভাগৱতত ভগৱন্তই 3টা গুণত 3জন দেৱ সৃষ্টি কৰি দায়িত্ব দিছিলে। সৎগুণ, ৰজগুণ আৰু তম গুণত 3জন দেৱতা ব্ৰহ্মা বিষ্ণু আৰু শিৱ সৃষ্টি কৰিলে, দায়িত্ব দিছে। 3জনে ভগৱন্তক স্তুতি কৰিছিলে। ব্ৰহ্মা বিষ্ণু আৰু শিৱই স্তুতি কৰি কি বুলি কৈছিল? হে প্ৰভু তুমি সাকাৰ। শংখ চক্ৰ গদা পদ্ম ধৰি যিটো ৰূপেৰে তুমি আমাক দেখা দিছা এইটোৱে হ'ল তোমাৰ স্বৰূপ, গতিকে তুমি সাকাৰ। এই তত্ত্বটো নাজানি মহা মহা পণ্ডিতসকলে কি কৰে? বিভিন্ন শাস্ত্ৰ ৰচনা কৰি মানুহৰ মাজত মতভেদৰ সৃষ্টি কৰিছে, মানুহবিলাকক মতিভ্ৰম কৰাইছে। তাকে সঁচা বুলি ভাবি মানুহে প্ৰচাৰ কৰি ফুৰে বোলে ব্ৰহ্ম নিৰাকাৰ, ব্ৰহ্ম নিৰাকাৰ বুলি। অ নানা শাস্ত্ৰ সবে কবৈ মতি ভেদ নুবুজি ততটো মাৰ তাকে সত্য মানি মূঢ় যত প্ৰাণী বোলয় ব্ৰহ্ম নিৰাকাৰ। তাকে সঁচা বুলি ভাবি গাই ফুৰে ব্ৰহ্ম নিৰাকাৰ। নিৰাকাৰ মানে আকাৰেই নাই। আৰু গুৰুজনে যদি আকাৰেই নাই, পদ্মকল্প যেতিয়া নাৰায়ণে ব্ৰহ্মাক ভাগৱত কৈছিলে, মুখখন ক'ৰ পৰা আহিলে ভাবকচোন। মধুপুৰ সত্ৰত এবাৰ 4জনমান পণ্ডিত আহিলে গুৰুজনৰ লগত তৰ্ক। গুৰুজনে কৈছে নহয় ঈশ্বৰ সাকাৰ, আমি সাকাৰ ঈশ্বৰকহে ভজিব লাগে, নিৰাকাৰ ঈশ্বৰক ভজিলে মানুহক সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেওঁলোকে কৈছে নহয় ঈশ্বৰ নিৰাকাৰ। নাই, গুৰুজনৰ যুক্তি নামানিলে, যাব হ'ল। চান্দ খাই আকৌ গুৰু আজ্ঞা লৈ পণ্ডিত কেইজনক ক'লে যে আপোনালোক মহাপণ্ডিত আহিলে যেতিয়া মোৰ মনৰ সংশয় কেইটামান দূৰ কৰক। তোৰ কি প্ৰশ্ন আছে? বোলে মোৰ প্ৰথম প্ৰশ্ন, গংগা ক'ৰ পৰা সৃষ্টি হ'ল?
তেওঁলোকে ক'লে তই সামান্য কথাটো নাজানো ভগৱন্তৰ চৰণৰ পৰা ব্ৰহ্মা ক'ত সৃষ্টি হ'ল বোলে ভগৱন্তৰ নাভিত বেদ ক'ৰ পৰা সৃষ্টি হ'ল ভগৱন্তৰ মুখৰ পৰা চান্দ খাই ধৰিলে উভতি আপোনালোকে যিজন নিৰাকাৰ ঈশ্বৰৰ কথা কৈছে অকল চৰণ দুখানীয়া নাভিটোৱে মুখখনহে আছে তাৰমানে কিন্তু গুৰুজনে আমাক যিজন ঈশ্বৰৰ সাকাৰ ঈশ্বৰৰ কথা কৈছে শিৰৰ পৰা পাদলৈকে আছে গতিকে আমাৰজন দেখিবলৈও ধুনীয়া গতিকে আমি সাকাৰ ঈশ্বৰক ভজিব লাগে এইটো শংখ চক্ৰ গদা পদ্মধাৰীজন হ'ল আধ্যাত্মিক সাকাৰ ৰূপ এয়া হ'ল বহিৰ্জাগতিক সাকাৰ ৰূপ নিৰাকাৰ আছিল ভগৱন্তৰ নিৰাকাৰ কেতিয়া সৃষ্টিৰ আদিত অকলে অকলে থাকে যে মই সৃষ্টিৰ আদিত মাত্ৰ মই আছিলো নিৰাকাৰ ব্ৰহ্ম মই নিজকে নিজেই বিভিন্ন ৰূপত সৃষ্টি কৰোঁ নিজকে নিজেই পালন কৰোঁ নিজকে নিজেই সংহাৰ কৰোঁ মোৰ নিজ শক্তিৰ দ্বাৰা ঐ আপোনাকে মই আপুনি সৃজো আপুনি পালো সকলে আপোনাক পাছে আপুনি সংহৰো আপোন মায়াৰ বলে মই মোৰ নিজ মায়া মানে সত ৰজ তম তিনি গুণৰ সাম্যাৱস্থাটোৱে হ'ল মায়া সেই তিনিটা গুণৰ সাম্যাৱস্থা মায়াক বুজাবৰ কাৰণে আমাক কালি দুৰ্গা ভদ্ৰা ৰূপকতহে দেখুৱাইছে কালি দুৰ্গা ভদ্ৰা লক্ষ্মী বুলি বেলেগ সুকীয়া সত্তা নাই সেই তিনিটা গুণেই হ'ল মায়া মই সৃষ্টিৰ আদিত মই নিৰাকাৰ ব্ৰহ্ম অকলে অকলে আছিলো মই নিজকে সৃষ্টি কৰি পেলালো কেনেদৰে যে জগত স্বৰূপে তেহু ভৈলন্ত বিদিত একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত নিৰাকাৰ ব্ৰহ্ম জগত স্বৰূপে তেহু ভৈলন্ত বিদিত সেই নিৰাকাৰ ব্ৰহ্মই সাকাৰ ৰূপ লৈ ল'লে জগত স্বৰূপে প্ৰকাশমান হৈ গুচি গ'ল সেইকাৰণে গুৰুজনাই কীৰ্তনত বেদস্তুতি লিখিছে যিসকল মহাজ্ঞানী লোক তেওঁলোকে জগতখনকেই হৰি বুলি ভাবে আমি জগতখনকে ঈশ্বৰ বুলি ভাবিব লাগিব কৃষ্ণ এদিন উদ্ধৱক পঠাই দিলে গোকুললৈ যোৱা গোপীসকল নন্দ যশোদাকে প্ৰমুখ কৰি এইসকলে মোৰ বিৰহত কান্দি কাটি মৰিছে যোৱা তুমি মোৰ ৰহস্যৰ কথাটো কৈ থৈ আহাগে উদ্ধৱ গ'ল পালেগে ৰহস্যৰ কথা কি ক'লেগে কান্দি কাটি ব্যাকুল হোৱা দেখি উদ্ধৱে সুধিলে কিয় কান্দিছে বোলে কৃষ্ণই আমাক চিৰদিনৰ কাৰণে এৰি থৈ গুচি গ'ল উদ্ধৱে কৈছে কি কথা কৈছা কৃষ্ণই যদি তোমালোকক চিৰদিনৰ কাৰণে এৰি থৈ গুচি যায় এনেকৈ কান্দি কাটি থাকিবলৈ জীয়াই থাকিব পাৰিব জানো সমস্তৰে হৃদিত আচন্ত কৃষ্ণৰৈ হেন বাবুলি বা কিয় হবেনে দেখ সকলোৰে হৃদয়তে কৃষ্ণ আছে তোমালোকে কিয় নাই দেখা বুলি কৈছা এৰাম সমস্ত কাষ্ঠতে বহ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখি তথাপি সকলো কাঠতে জুই আছে কাঠে কাঠে ঘড়ীখন নহ'লে যেনেদৰে জুই কৰা দেখা নাপাওঁ জুই চলা বাঁহটোত কি আছে জুই আছে কাঠিটোৱে বাঁহটো ঘঁহিব লাগিব যদি আমি এটা হাতত কাঠিটোৱে এটা হাতত বাঁহটো ধৰি লৈ থাকো জুই কৰা ব্যৱহাৰ কৰিব পাৰি জানো ঠিক সেইদৰে কৃষ্ণই আছা সবাৰো হৃদিত ভকতি নভৈলে নন্ত কাহাটো বিদিত সেইদৰে কৃষ্ণ সকলোৰে হৃদয়তে আছে শ্ৰৱণ কীৰ্তন ভক্তি নহ'লে আমি হৃদয়ত থকা কৃষ্ণক উপলব্ধি কৰিব নোৱাৰো
কৃষ্ণ কোন বাহক ও রাম কৃষ্ণৰ কিংকৰ অৰচিলা শংকৰ শুনিও সবে সমাজ কৃষ্ণৰ চৰণে পখিও শৰণে নকৰিবা আতলাজ দিনে তুতে আয়ু ইটো প্ৰাণবায়ু কৈতকেতিখনে যায় নিশ্চয় শৰণ কৃষ্ণৰ চৰণ বিনে আন গতি নাই জীৱন চঞ্চল অপদ্ম পত্ৰ জল পৰিজেন থিৰ নুই তিলেকে সংযোগে তিলেকে বিয়োগ যেন আধা মুৰি জুই কত তপসাই নৰতনু পাই তাকো নীলা আলে জালে অৱশ্যে প্ৰতন নাহি কেচেতন গিলি আহিলে ককালে জানি বুদ্ধজন অতেজি আনমন ভকতিৰ কৰাষাৰ কৃষ্ণৰ ভকতি বিনে কাৰু গতি কলিত নাহি কৈ আৰ অভকতি হে মাতা ভকতি হে পিতা ভকতি হে বন্ধুজন ভকতি সুহৃদ সুদৰ বিধাতা ভকতি হে মহা ধন ভকতি হে মতি অভকতি হে গতি ভকতি হে দেৱ নিজ ভকতি হে চিত ভকতি হে বিত ভকতি মুখ্যৰ বীজ ভকতি সদায় অসহায় ভকতি জীৱন যৌৱন প্ৰাণ ইহ পৰলোকে ভকতি বিনাই নাহি নাহি গতি আন জানি সৰ্বজন
অভকতি তমন দিয়াতে যি আন কাম জনম সামফলি নিৰন্তৰে নৰে অডাকিব ৰাম ৰাম হৰি ৰাম ৰাম ৰাম